নমস্কাৰ, মই নয়নমণি। আজি খুব ধুনীয়া এটা ডিজাইন দেখাব লৈছোঁ। মেখেলা চাদৰ এযোৰত কৰিছিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি থওঁ ইউটিউবত। বহুদিনৰ মূৰত আহিছোঁ আৰু ফেব্ৰিকৰ ডিজাইন লৈ। এয়া ডিজাইনটো প্ৰথমে মই কাপোৰখনত ধুনীয়াকৈ আঁকি লৈছোঁ। কাগজত আঁকি লৈ কাপোৰখনত আঁকিছোঁ। কাপোৰযোৰ যিহেতু লাইট কালাৰ হয়, হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰ লৈছোঁ আৰু কাপোৰযোৰৰ কালাৰটো একদম পাতল মুগা টাইপ হয় আৰু একদম মুগাও নহয় আৰু ক্ৰীম কালাৰতকৈ ডাঠ অকণমান পাতল মুগা কালাৰ টাইপ। আৰু ফুলটো আঁকি লৈ ডিজাইনটো আচলতে মোক বাইদেউ এগৰাকীয়ে দিছিলে। ডিজাইনটো মানে এমব্ৰইডাৰী ডিজাইন এটা আছিলে, তাৰ পৰা মানে তেখেতে স্ক্ৰীনশ্বট লৈ পেলাই মোক দিছিলে, বনাই দিব পাৰিবা নেকি ফেব্ৰিক বুলি। মই পাৰিম বুলি ক'লোঁ। তো তেখেতে কাপোৰৰ কালাৰটোও চইচ কৰি দিছে। তেখেতৰ মতেই মানে গোটেইখিনি বনোৱা হৈছে, কালাৰ কম্বিনেশ্যনো গোটেইখিনি। আৰু এই গ্ৰীণ কালাৰটো আপোনালোকে নাম্বাৰ বিচাৰিব পাৰে। এতিয়াই কৈ থওঁ যে গ্ৰীণ কালাৰটো মই বনাইহে লৈছোঁ। তাৰমানে চেপ গ্ৰীণ কালাৰটো মোক দৰকাৰ আছিলে পাটৰ কাৰণে, কিন্তু চেপ গ্ৰীণ কালাৰটো মোৰ ওচৰত এভেইলেবল নাছিলে আৰু মই ওচৰৰ দোকানতো নাপালোঁ। তো মই কি কৰিলোঁ, লেমন য়েল্লো আৰু ৰয়েল ব্লু মিক্স কৰি এইটো কালাৰ বনাইছোঁ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে কেতিয়াবা নাথাকিলে, সেইবাবে কৈ দিলোঁ। আৰু এতিয়া এইখিনি পাতখিনি গ্ৰীণ কালাৰটো কৰি লৈ, যিহেতু এই হাঁহজনী বগা থাকে, তো বগা কালাৰ কৰিবই লাগিব নহয়নে। অলপ অৱশ্যে ডাৰ্ক কালাৰ কাপোৰত কৰিলে আৰু বেছি মৰম লাগিলে হয়। তথাপি এইযোৰতো ভালেই লাগিছে। লাইটতো ট্ৰাই কৰিব লাগে নহয়নে। এইযোৰতো খুবেই মৰম লাগিছে আৰু চাগে ডাৰ্ক কালাৰটো ভাল লাগিব মই ভাবিছোঁ আৰু কথাটো। বাকী ডিজাইনটো মই পূৰা ডিটেইলছত ভিডিঅ'বোৰ দিওঁ, আপোনালোকে জানে যিসকলে আগৰ পৰা চায়, আৰু সেইবাবে অকণমান দীঘলীয়া হৈ যায় ভিডিঅ'টো। যিখিনি পাৰোঁ স্পীড কৰি দিওঁ বেছিভাগ মই, আৰু প্ৰায়ভাগ ভিডিঅ' মানে ছুটি কৰিব চেষ্টা কৰোঁ। 5 মিনিট বা 6 মিনিটৰ বেছি নকৰোঁৱেই, প্ৰায়ভাগ ভিডিঅ' 3 মিনিটেই থাকে মোৰ। তো যদি কেতিয়াবা দীঘলীয়াও হয়, আপোনালোকে ভাবিব যে নিশ্চয় কিবা এটা শিকিব লগা আছে ইয়াতে। কাৰণ কিয়, মই একদম মানে ডিটেইলছত বুজাই দিওঁ, ক'ত কোনটো কালাৰ দিছোঁ, কেনেকৈ কৰিছোঁ, কেনেকৈ ছেডিং কৰিছোঁ বা কেনেকৈ কি কৰিছোঁ। আৰু এই পদুম ফুলৰ কলিটোত মই প্ৰথমে হোৱাইট কৰি লৈ তাৰপিছত এয়া পিংক কালাৰটো কৰি দিছোঁ, আৰু অৰেঞ্জ কালাৰটো লৈছোঁ ঠোঁটটোৰ কাৰণে। ইয়াতে ব্লেকো দি দিম, আপোনালোকে চাই থাকিব। আৰু ব্ৰাছডাল মই কিন্তু 4 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছোঁ। যদি আপোনালোকে ফাৰ্ষ্ট টাইম ট্ৰাই কৰে, 4 নম্বৰডাল অকণমান ডাঙৰ হ'ব, 3 নম্বৰডাল ল'ব পাৰে। এইটো আপোনালোকৰ নিজৰ কথা, ব্ৰাছৰ লগত কথা নাই। আপোনালোকে নাম্বাৰবোৰ সোধে কাৰণে মই কৈ দিছোঁ আৰু এনেকৈ চকুটো বনাই ল'লোঁ। হাঁহজনী প্ৰায় সম্পূৰ্ণ হৈছে যদিও মানে যিহেতু বগা ৰংটো এনেকুৱা কাপোৰত শুহি লয় সোনকালে, সেইবাবে বগাটো দুইবাৰ কৰিব লাগিব। এবাৰত মানে ভালদৰে জিলিকি উঠা নাই, যিহেতু কাপোৰখনৰ কালাৰটো লাইট কালাৰ হৈছে, সেইবাবে মই বগা ৰংটো এনেকৈ দুবাৰ কৰি দিছোঁ। আৰু তেতিয়া আৰু বেছি স্পষ্ট হ'ব। ইয়াতে মই গ্লিটাৰো এড কৰিম। মই ইয়াতে কিন্তু চিলভাৰ গ্লিটাৰহে দিছোঁ, তাৰমানে গোল্ডেন গ্লিটাৰে ইউজ কৰোঁ। মোৰ আগৰ পৰা চোৱাসকলে জানেই মই বেলেগ কালাৰ গ্লিটাৰ ইউজ নকৰোঁৱে। কিন্তু এইবাৰ মই যিহেতু পেকেট বান্ডিল আনো, তো এইবাৰ আনোতে এটা চিলভাৰৰ বান্ডিল আহি গৈছে, তো সেইটোতো আৰু ঘূৰাই নিদিওঁ, সেইকাৰণে ইয়াতে এড কৰি দিলোঁ আৰু ইয়াতে দি চালোঁ, ভালো লাগিছে। এয়া দুবাৰ কৰা হোৱাৰ পিছত মই অকণমান গ্ৰীণ টাচ দি দিছোঁ, মানে পাখিবিলাকত, যাতে স্পষ্ট হয় দূৰৰ পৰা পাখিবিলাক খুব ধুনীয়াকৈ। এনেকৈ অকণমান জাষ্ট টাচ দিছোঁ, একদম স্পষ্টকৈও নহয়, বগাৰ লগত মিলি যোৱাকৈ তেনেকৈ। আৰু ইয়াৰ পিছত মই এই 3D আউটলাইনাৰ ব্লু কালাৰটোৱে পানীখিনি দিছোঁ। পানীখিনি মানে মই ইয়াতে এড কৰা নাই আৰু ফেব্ৰিক এড কৰা নাই। পানীখিনি এনেকৈ ব্লু কালাৰৰ আউটলাইনটোৰ সহায়ত কৰি দিছোঁ। আৰু যদি এইখিনিলৈকে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে, আৰু যদি প্ৰথম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত দি যাওঁ। আৰু যদি মেখেলা চাদৰ বনোৱা ভিডিঅ' চাই ভাল পায়, ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু যদি ভাল লাগিছে ভিডিঅ'টো, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব পাৰে। আপোনালোকে আৰু কাপোৰযোৰ লগতে ডিজাইনটো কেনেকুৱা লাগিছে সেইটোও জনাব। আপোনালোকৰ কমেণ্টবোৰো মানে প্ৰেৰণা যোগায় আমাক।
নতুন নতুন কাম কৰিবলৈ উৎসাহ যোগায় সেইবাবে যেতিয়াই নতুন ডিজাইন বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱে লগতে ইউটিউবতো সাঁচি থৈ দিলোঁ বাকী আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব মই এতিয়া আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ দেখাম গ্লিটাৰ এড কৰা ভিডিঅ'টো ক্লিপটো ৰখা নহ'ল বাৰু এয়া চাওক সম্পূৰ্ণ এয়া গ্লিটাৰটো দিয়াৰ পিছত কিমান জিলিকনি এটা আহিছে দেখিছেনে আচলত মই এনেকৈ 3টা দিলোঁ ডাঙৰ ডাঙৰকৈ আৰু এনেকৈ চাইডে চাইডেও দিছোঁ আৰু দহিটো মই পদুম ফুলৰ কলিটোৰ হেৰিত কৰি দিছোঁ যিহেতু লাইট কালাৰ হয় কাপোৰযোৰ বগা আৰু পিংক মিক্স কৰি তেনেকৈ কৰি দিছোঁ মেখেলা চিলাই ৰেডি কৰি দিছোঁ আৰু বুকত পৰাকৈ এনেকৈ 3টা দি দিছোঁ সৰু সৰুকৈ তেখেতে যেনেকৈ বিচাৰিছিল আৰু তেনেকৈ বনাই দিছোঁ হাততো দি দিছোঁ তেখেতে বুকত পৰাকৈ 3টা বিচাৰিছিল আৰু মেখেলাত 2 লাইন কৰি দিছোঁ সৰু 1 লাইন ডাঙৰ 1 লাইন তেনেকৈ মিলাকৈ আৰু কাপোৰযোৰ অলৰেডি মই পঠালোঁ তেখেতে বহুত বেছি ভাল পাইছে লগতে আকৌ এযোৰ ছেম ডিজাইনত অৰ্ডাৰ কৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব